असम कांग्रेस के राजभवन चलो कार्यक्रम के दौरान हुई अनहोनी पर सीएम हिमंत विश्व शर्मा ने प्रतिक्रिया दी है। उन्होंने कहा कि कांग्रेस के दो नेताओं के बीच मतभेद और खुद को श्रेष्ठ साबित करने की प्रतियोगिता की वजह से पार्टी के अन्य सदस्यों के साथ ऐसी घटना हुई है। कल की घटना उसी का नतीजा है। उन्होंने सवाल उठाया कि उस दौरान जब राज्यपाल राजभवन में नहीं थे तो प्रदर्शनकारी वहां क्यों गए। उन्होंने साथ ही आशंका व्यक्त की कि कहीं इसके पीछे गुवाहाटी को अशांत करने की कोई साजिश तो नहीं। वहीं आज हुई कैबिनेट की बैठक में राजभवन के सामने धरना या विरोध प्रदर्शन पर प्रतिबंध लगाने का भी फैसला लिया गया। আমি ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছো যে ভৱিষ্যতে ৰাজভৱনৰ সন্মুখত কোনো ধৰ্ণা ধৰ্মঘট হ'ব নোৱাৰিব আৰু কোনোবাই ধৰ্ণা ধৰ্মঘট কৰিলে যি ধৰ্ণা ধৰ্মঘটৰ বাবে নিৰ্দিষ্ট স্থান আছে তাতে তেওঁলোকে ধৰ্ণা ধৰ্মঘট কৰিব পাৰিব। যোৱাকালিৰ ঘটনাটোত যিসকল লোকে এই গোটেই পুলিচৰ বেৰিকেড আদি ভাঙাৰ বাবে প্ৰচেষ্টা কৰিছিল তেওঁলোকৰ ওপৰত সিটি পুলিচে ফৌজদাৰী গোচৰ লিপিবদ্ধ কৰিছে। একেটা ঘটনাকে ইলেকশ্যনৰ আগত খানাপাৰাত তেওঁলোকে কৰিবৰ বাবে চেষ্টা কৰিছিল। যোৱাকালি ৰাজভৱনত কিবা কাৰণত নহয় কিবা কাৰণত কংগ্ৰেছ দলে গুৱাহাটীৰ ভিতৰত বহু দিনৰ পৰা কিবা এটা ঘটনা সংগঠিত কৰাৰ বাবে চেষ্টা কৰি আছে। তেওঁলোকৰ উদ্দেশ্য মই নাজানো, কিন্তু তেওঁলোকে সচিবালয়ৰ সন্মুখতে হওক বা ৰাজভৱনৰ সন্মুখতে হওক তেওঁলোকে বহু দিনৰ পৰা ইয়াত এটা গণ্ডগোল এটা কৰিব বিচাৰি আছে। দিছ ইজ থাৰ্ড ফৰ্থ এটেম্প। গতিকে মই ভাবোঁ যে এইবাৰ আমি যিসকলক ভিডিঅ'ত দেখা পাম, যিসকলৰ ফটো আছে, যিহেতু পাৰ্মিশ্যন নোলোৱাকৈ তেওঁলোকে এই কামটো কৰিছিল, আমি কঠোৰ ব্যৱস্থা আমি হাতত ল'ম। इसके अलावा असम कैबिनेट ने और कई महत्वपूर्ण फैसले लिए हैं, जिसमें भूमि पट्टा के लिए मिशन वसुंधरा के आवेदन की समय सीमा को बढ़ाया गया है। मिशन वसुंधरा के आवेदन की तिथि को 31 दिसंबर के बजाय अतिरिक्त 3 महीने के लिए बढ़ा दिया गया है। नामघर, मंदिर, शिक्षण संस्थान आदि के लिए भी यह समय सीमा निर्धारित की गई है। কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰিছো যে বসুন্ধৰাত আবেদন কৰিবৰ কাৰণে পঞ্জীয়নৰ প্ৰয়োজন নহব, কিন্তু যেতিয়া তেওঁলোকক মাটি দিয়া হ'ব মাটিটো লোৱাৰ আগতে অৰ্থাৎ সেটেলমেন্ট অৰ্ডাৰটো হোৱাৰ আগতে তেওঁলোকে পঞ্জীয়নভুক্ত নিজকে কৰি ল'ব লাগিব। অৰ্থাৎ তেওঁলোকে প্ৰায় ৩-৪ মাহ এটা অতিৰিক্ত সময় পাই যাব। প্ৰথম আবেদন হয়, আবেদনৰ পিছত আবেদন পৰীক্ষা হয়, ভূমি উপদেষ্টা সমিতি বহে আৰু ভূমি উপদেষ্টা সমিতিয়ে সেই অনুষ্ঠানটোক অফাৰ অফ সেটেলমেন্ট দিয়ে। পিছত 500 টকা বা 1000 টকা দিলে সেটেলমেন্টটো হয়। এই যেটো অফাৰ অফ সেটেলমেন্ট হ'ব সেই সময়ত পঞ্জীয়নৰ কাগজ দিলেও হ'ব। অৰ্থাৎ আজিৰ দিনটোত অহাকালিৰ পৰা নামঘৰ, মন্দিৰ, শিক্ষানুষ্ঠান, সংঘ এই গোটেই অনুষ্ঠানসমূহে পঞ্জীয়নৰ কাগজখন নোহোৱাকৈও বসুন্ধৰাত আবেদন কৰিব পাৰিব। असम कैबिनेट ने एक और महत्वपूर्ण फैसले के तहत नामरूप खाद कारखाने को पुनर्जीवित किया जाएगा, ये घोषणा की है। इसके लिए कुल 10,601 करोड़ रुपए का प्रोजेक्ट तैयार किया गया है। इसके अलावा नामरूप खाद कारखाने का 40% स्वामित्व यानी मालिकाना हक असम सरकार का होगा। নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ ইউনিট যেটো 10,601 কোটি টকা দি ব্যয় কৰা হ'ব, তাৰে 40% ওনাৰশিপ অসম চৰকাৰে ল'বৰ বাবে আজি আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰে। আৰু মই ভাবো যে এই সিদ্ধান্তটো ভাৰত চৰকাৰক জনাই দিয়াৰ পিছতে বাকি আনুষ্ঠানিকতা ভাৰত চৰকাৰে ক্ষিপ্ৰ কৰি তুলিব। তেওঁলোকে আমাৰ সিদ্ধান্তটোলৈকে অপেক্ষা কৰি আছিলে। আজি আমাৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে 10,601 কোটি টকাৰ 40% ইকুইটি বা 40% শেয়াৰ বা 40% মালিকনা বা 40% অংশীদাৰিত্ব অসম চৰকাৰে গ্ৰহণ কৰিব। আৰু এই সিদ্ধান্তটো গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত মই বিশ্বাস কৰোঁ যে অসমৰ ৰাইজে অহা এমাহ ডেৰ মাহৰ ভিতৰত বা দুমাহৰ ভিতৰত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যনৰ চতুৰ্থ ইউনিটটোৰ বিষয়ে ভাল খবৰ শুনিবলৈ পাব। ইয়াতে 12 লাখ মেট্ৰিক টন ইউৰিয়া আৰু এমোনিয়া বনোৱা হ'ব আৰু বৰ্তমান আমি তাতে
1,80,000 টন ইউৰিয়া বনাওঁ, মেট্ৰিক টন ইউৰিয়া বনাওঁ। চ' 1,80,000 মেট্ৰিক টনৰ পৰিৱৰ্তে ই 12 লাখ মেট্ৰিক টনলৈকে ইয়াৰ আকাৰ বৃদ্ধি হ'ব।